ৰঙালী আৰু ৰঙালীক আদৰিবলৈ এতিয়া ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। এইখিনি মুহূৰ্তত আমি কাজিৰঙাৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এই মুহূৰ্তত আমি কাজিৰঙাৰ মহপাৰাত উপস্থিত আছোঁ আৰু যিহেতু পদূলিমুখত হেঁপাহৰ ৰঙালী, গতিকে সাতাম পুৰুষীয়া ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি উন্মাদনা দেখা পোৱা গৈছে। বসন্তৰ আগমনে কুলি কেতেকীৰ মাতে এক প্ৰকাৰ বহাগৰ আগজাননী ইতিমধ্যে দিছে আৰু এফালে আখৰাত ব্যস্ত বিহুৱা বিহুৱতী আৰু এফালে যদি চোৱা যায় আখলত ব্যস্ত গৃহিণী, লগতে তাঁতশালত অবিৰাম ব্যস্ততা দেখা পোৱা গৈছে শিপিনীসকলৰ। আৰু বহাগ বিহুৰ আচলতে এক এৰাব নোৱাৰা অংগ হৈছে জেং বিহু। জেং বিহুৱে বিভিন্ন মঞ্চ কপাবলৈ এইখিনি মুহূৰ্তত সাজু হৈছে এইসকল মহিলা জীয়ৰী আৰু এই মুহূৰ্তত পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে মাজত আৰু কেইটামান দিন বাকী, তাৰ পাছতে সকলোৱে বহাগৰ ৰঙত এক প্ৰকাৰ মতলীয়া হ'ব। তাৰ প্ৰাকখনত এনেধৰণৰ পৰিৱেশে কাজিৰঙাত এক সুন্দৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি কিছু পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে এনেধৰণেই কাজিৰঙাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিহু মঞ্চ কপাবলৈ এইখিনি মুহূৰ্তত সাজু হোৱা পৰিলক্ষিত হৈছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু অসমৰ ভিতৰতে গগনা বিহু দলৰ এক সুকীয়া স্থান আছে, সুকীয়া নাম আছে, কেনেধৰণে আগবাঢ়িছে বা মাজত কেইটামান দিন আছে? আৰু এই কাজিৰঙাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ জৰিয়তে। আৰু এতিয়া প্ৰতিটো প্ৰান্ততেই বহাগক আদৰিবৰ বাবে ব্যস্ত হৈ পৰিছে সকলো।